যিহেতু আমাৰ গ্ৰুপৰ বিৰাজ ভাইটিৰ আজি জন্মদিন, সেইটো কাৰণে মই এইটো ভিডিঅ' বনালোঁ। বিৰাজৰ আহিবলগীয়া প্ৰত্যেকটো দিন যাতে সুখ শান্তি মৰম ভালপোৱা সকলোবোৰ ভৰপূৰ হৈ আহক তাৰে কামনাৰে তোমালৈ এটি সৰু ভিডিঅ' আগবঢ়ালোঁ। আৰু সকলোৱে যাতে বিৰাজৰ কাৰণে দোৱা কৰে, প্ৰাৰ্থনা কৰে যাতে তাৰ ভৱিষ্যতটো ভাল হওক। হেপী বাৰ্থডে বিৰাজ, মোৰ ফালৰ পৰা তোমাক শুভেচ্ছা থাকিল। সদায় সুখী হৈ থাকা, ভালকৈ থাকা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি জীৱনত কেতিয়াবা এনে কিছুমান ব্যক্তি লগ পাওঁ যাক কেতিয়াও আমি দেখাও নাই আৰু তেনেকৈ লগো পোৱা নাই, কিন্তু তেওঁ আমাৰ বাবে ইমানেই ইম্পৰ্টেণ্ট হয় যে কি ক'ব। আৰু তেনেকুৱা এজন ভাইটি আজি বিৰাজ বৈষ্ণৱ, বহুতে চাগে চিনি পায়। মোৰ আগতে এজন ভিডিঅ' ক্ৰিয়েটৰ, বহুত সৰু মোতকৈ ভাইটি হয়। আজি তেওঁৰ জন্মদিন আৰু বিৰাজ বৈষ্ণৱ, তোমালৈ জন্মদিনৰ বহুত 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 শুভেচ্ছা জনালোঁ। সদায় সুখী হোৱা, মনৰ জোখেৰে সুখী হোৱা, ভগৱানে সকলো দিয়ক তোমাক। আৰু নিজৰ কাম সদায় সততাৰ দৃঢ়তাৰে কৰি যোৱা, এদিন নহয় এদিন ভগৱানে তোমাক তাৰ ফল দিব। বাকী আজি এনজয় কৰা নিজৰ দিনটো। ফেচবুকতে চিনাকি হোৱা মৰমৰ ভাইটি বিৰাজ বৈষ্ণৱ, তাৰ আজি জন্মদিনৰ উপলক্ষে তোমাক আজি ভিডিঅ'ৰ ৰূপতে শুভেচ্ছা জনাইছোঁ। সদায় ভালে থাকা, আহিবলগীয়া দিনবোৰ সদায় ভালে যাওক, পঢ়া শুনা ভালে হওক। যিহেতু তুমি সৰু ল'ৰা, ফেচবুকত বহুতখিনি সহায় কৰিছা আমাক, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ লগত চিনাকি হোৱাৰ মূল গুৰি হৈছে আমাৰ মৰমৰ ৰামিজ দাৰ পৰাই তোমাৰ লগত চিনাকি হৈছোঁ। তো ৰামিজ দাকো ধন্যবাদ দিব লাগিব, যিহেতু তোমাৰ নিচিনা এটা ভাইটি চিনাকি কৰাই দিছে, লগ পোৱাই দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। ৰামিজ দাই বহুতখিনি সহায় কৰিছে ফেচবুকত, লগতে তুমিও বহুতখিনি সহায় কৰিছা, নজনা কথা শিকাইছা, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ আহিবলগীয়া দিনবোৰ সদায় ভালে থাকক, সদায় ভাল হৈ যোৱা, তাৰে কামনা কৰিলোঁ। এতিয়া তোমাৰ আজি স্পেচিয়েল দিনটোত কৈ এবাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। কি দিব পাৰিছে নাজানো, অকণমান কিবা এটা দি মৰম পঠাইছোঁ তোমালৈ, তাকে আদৰি ল'বা বুলি জনালোঁ। ধন্যবাদ। গাইজ, কি খবৰ সকলোৰে? আমি জীৱনত বহুত ব্যক্তি লগ পাওঁ, কিছুমান আকৌ তেজৰ সম্পৰ্ক নহ'লেও কিন্তু বহুত আপোন আপোন যেন লাগে। ওচৰত নেদেখিলেও বা কথা নাপাতিলেও সদায় যে তেওঁ ওচৰতে আছোঁ তেনেকুৱা যেন লাগে, নহয়নে? আমাৰ গ্ৰুপৰ একেবাৰে মৰমৰ ভাইটি, সকলোৰে মৰমৰ, তেওঁ আজি বিশেষ দিন। আজিৰ দিনটো তেওঁৰ বাবে উপহাৰ হিচাপে এই ভিডিঅ'টো মই লৈ আহিছোঁ। তেওঁ মানুহক বহুত কম সময়তে মানুহক মুহি পেলাব পাৰে দেই, কি আছে তাৰ গান নাজানো। মোৰ কিন্তু ভাইটি নাই, তেওঁকে মই ভাইটি হিচাপে ভাবি লৈছোঁ। বহুত ভাল লাগে কিছুমান মানুহ লগ পায়। তেওঁক না দেখিছোঁ না কথা পাতিছোঁ ফোনত, খালি গ্ৰুপত এটা মেছেজ কৰোঁ। বহুত 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 সি এক্টিভ ল'ৰা হয়, কি ক'ম। একো নাই, সেয়া আৰু উঠক, ভাল হৈ উঠক। সকলোৱে আপোনালোকে ভগৱানৰ ওচৰত তাৰে কামনা কৰিব যাতে সি এজন পঢ়ি শুনি সুস্থ নাগৰিক হৈ উঠক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু ক'ম, হেপী বাৰ্থডে বিৰাজ, বাই বাই, ভালকৈ থাকিবা, পঢ়িবা, লগতে আমাকো আৰু সহায় কৰি। নমস্কাৰ। আজি বিৰাজ বৈষ্ণৱৰ জন্মদিন হয়। আমাৰ গ্ৰুপটো চলাই নিয়াত তেওঁ বহুত সহায় কৰিছে। এইখিনিতে ৰামিজ খানৰ নাম নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। ৰামিজ খানক প্ৰতিটো মুহূৰ্তত বিৰাজ বৈষ্ণৱে সহায় কৰি আছে আৰু আমাৰ সকলোকে আগবাঢ়ি যোৱাত সহায় কৰিছে। আজি বিৰাজৰ জন্মদিনলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। হেপী বাৰ্থডে বিৰাজ।